জটায়ুৰ সৈতে ৰাৱণৰ যুদ্ধ। গৰুৰ নন্দন জটায়ু নামৰ পক্ষীয়ে দূৰৰ পৰাই সীতাৰ ক্ৰন্দন শুনিবলৈ পালে। আকাশত উঠি পক্ষীয়ে চাৰিওফালে চালে, দেখিলে লংকেশ্বৰ ৰাৱণে সীতাক হৰণ কৰি লৈ গৈ আছে। ত্ৰিভুৱনত যিমান বীৰ আছে সকলোকে জানে, সেয়েহে দূৰৰ পৰাই ৰাৱণক চিনি পালে। দুইটা পাখি প্ৰসাৰি বাট আগুচি ধৰিলে, ৰাৱণক গালি দি পাখিৰে কোবাবলৈ ধৰিলে। পক্ষীয়ে নিশাচৰক মাতি ক'লে, শুন নিশাচৰ, তই নিজক নাজানিলি পাপী লংকেশ্বৰ, কোন দুখত শ্ৰীৰামৰ সুন্দৰীক হৰিলি। ৰঘুনাথে তোৰ লংকাপুৰীৰ একো হিংসা কৰা নাই। ৰমণৰ ইচ্ছা পূৰাবলৈ শূৰ্পণখাই ৰামৰ ওচৰলৈ গৈছিল, সেই অপৰাধতে তাইৰ নাক কাণ কাটিলে। ৰজা দশৰথ ধৰ্মত বৰ তৎপৰ, তেওঁৰ বোৱাৰীয়েকক হৰণ কৰিলি, তালৈ ভয় নকৰিলি। কি হ'ব, বৃদ্ধ হ'লো, ঠোঁট ভোটা হ'ল, নহ'লে ফলৰ নিচিনাকৈ মাথা চিৰিলোহেঁতেন। পাখিৰ চাট মাৰে আৰু গালি দিবলৈ ধৰিলে, ৰাৱণৰ লগত যুদ্ধ কৰে। আকাশত উঠি তেওঁ দেখিলে ৰাম বহুত দূৰত, আচুৰি কামুৰি তাৰ ৰথ ভাগি গৈছে। ৰাৱণৰ পিঠিৰ মাংস টুকুৰা টুকুৰে চিৰি দিলে, ঠোঁটৰ ঘায়ে সাৰথিৰ মূৰ চিৰি গ'ল। ৰথৰ ধ্বজ ভাঙি খণ্ড খণ্ড কৰিলে, দশানলে ক্ৰোধানলত জ্বলি গৈছে। ৰথৰ পৰা সীতাক পৃথিৱীলৈ নমালে, তাত সীতাক থৈ সি আকাশলৈ পুনৰ উঠিলে। সীতাই পলাবলৈ বস্ত্ৰ সম্বৰণ কৰিলে, পলাবলৈ বিচাৰিছে, পথ পোৱা নাই। চাৰিওফালে ঘোৰ অৰণ্য আৰু পাহাৰে ব্যস্তিত। অতি ব্যগ্ৰতা হৈ সীতাই ভয়তে কান্দিব ধৰিলে। আকাশত দেৱতাসকলে হাহাকাৰ কৰিব ধৰিলে। পক্ষীৰাজে ৰাৱণৰ লগত যুঁজিছে, কিন্তু অন্তৰত ভয়। ৰাৱণে পক্ষীৰাজৰ বল টুটা দেখি মায়া কৰি ৰথখন সাজন কৰিলে। পুনৰ ৰাৱণে সীতাক ৰথত তুলি পূৰ্ণ মনোৰথেৰে মহাবলী লংকালৈ যাত্ৰা কৰিলে। পুনৰ পক্ষীৰাজে সাহস কৰি মহাযুদ্ধ কৰিলে। ৰাৱণে ক'লে, হে পক্ষী, মোৰ কথা শুন, পৰৰ কাৰণে কিয় অকাৰণে প্ৰাণ দিবলৈ আহিছ? এতিয়া নিজৰ প্ৰাণ ৰক্ষা কৰ। তাৰপিছত দুয়োজনে গালাগালি কৰিব লাগিলে। পিছত দুয়োজনে যুদ্ধ কৰিব ধৰিলে। যেনেকৈ মত্ত মাতংগই অংকুশ নামানে, কোনেও কাকো নিবাৰণ কৰিব নোৱাৰিলে। ৰাৱণৰ মুকুট ৰত্নৰে নিৰ্মিত, ঠোঁটেৰে পক্ষীয়ে তাক থান থান কৰিলে। পূৰ্ব পুণ্যত ৰাৱণৰ দশমাথা হ'ল, শিৱৰ প্ৰসাদত সেইটো অন্যথা নহয়। কিন্তু কেশ ছিঙি খণ্ড খণ্ড কৰিলে, ৰাৱণৰ দশমুণ্ডত কেশ নাইকিয়া কৰিলে। পক্ষীৰ লগত যুদ্ধ কৰি তাৰ অপমান হ'ল। সীতাক ধৰি থকাৰ কাৰণে বাণ প্ৰহাৰ কৰিব পৰা নাই। আকৌ এবাৰ সীতাক মাটিত ৰাখিলে। ৰাৱণে ৰথ লৈ আকাশলৈ উঠিলে। তাৰ পৰা ৩২,০০০ বাণ ৰাৱণে এৰিলে। পক্ষীৰ গাত সৰ্বাংগে বিন্ধি কাতৰ হ'ল। দুৰ্জয় ৰাৱণ ৰজাই সমস্ত ত্ৰিভুৱন জিনে। সামান্য এটা পক্ষীয়ে কি কৰিব পাৰে? কিন্তু ৰাৱণে দেখিলে পক্ষীৰ বল টুটা নাই। অৰ্ধচন্দ্ৰ বাণে তাৰ দুইটা পাখি কাটি পেলালে, পৃথিৱীত পৰি ছটফটাবলৈ ধৰিলে। সীতা আহি পক্ষীৰ ওচৰত ক'লে, মোৰ কাৰণে শহুৰে প্ৰাণ হেৰুৱালে। ৰাৱণৰ হাততেই মোৰ মৰণ আছে। মোৰ জন্ম ৰাৱণৰ কাৰণেই হ'ল। শ্ৰীৰামৰ দৰ্শন আৰু নাপাম। শ্ৰীৰাম লক্ষ্মণক দৰ্শন পালে তেওঁলোকৰ আগত সকলো বিৱৰণ ক'বা। প্ৰভুক বনৰ ভিতৰত দেখিলে ক'বা, তোমাৰ সীতাক লংকেশ্বৰে হৰণ কৰিলে। সাগৰৰ সিপাৰে লংকাপুৰী, আকাশেদি তোমাৰ সুন্দৰীক লৈ গ'ল। জটায়ুৱে ক'লে, হে দেৱী, মোৰ কোনো উপায় নোহোৱা হ'ল। কিমান যুদ্ধ কৰিলোঁ, তুমি সাক্ষাতে দেখিলা। এতিয়া তুমি নাকান্দিবা, মোৰ কথা শুনা। তোমাক শ্ৰীৰাম লক্ষ্মণে উদ্ধাৰ কৰিব। দুয়োজনৰে কথা শুনি দশাননে হাঁহিব ধৰিলে। পুনৰবাৰ জানকীক ৰথত উঠালে। সীতাৰ বিলাস শুনি পাষাণ আঁতৰি যায়। অপাৰ ভাবি ভাবি সীতাই কুল নাপাইছে। সীতাই যিমান গালি পাৰে ৰাৱণে নুশুনে। ৰথত উঠি বায়ু বেগে ৰথ আকাশলৈ উঠিলে। ৰাৱণে জটায়ুৰ যুদ্ধত লণ্ডভণ্ড হ'ল। ৰামে আহি মূৰ কাটে বুলি ভয়ত ৰাৱণ ধুমধাম পলাব লাগিছে।